সত্ৰীয়া সংস্কৃতিৰ সাধক ঐতিহ্যমণ্ডিত ভালুকঘাটা সত্ৰৰ প্ৰতিষ্ঠাপক আৰু একশৰণ হৰিনাম ধৰ্মৰ গুৰি ধৰোতা বিপিন পাঠকৰ পৰলোকত শোকসন্তপ্ত পৰিয়ালৰ উপৰিও শুভাকাংক্ষীসকল মহাপুৰুষ শংকৰ গুৰুজনাৰ এক শৰণ নৱবৈষ্ণৱ ধৰ্মৰ ৰীতি নীতি আখৰে আখৰে পালন কৰি গুৰুবন্দনাৰে নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়োৱা কামৰূপ জিলাৰ বকো ভালুকঘাটাৰ বিপিন পাঠকৰ যোৱা 12 ফেব্ৰুৱাৰীত পৰলোক গমন হয়। প্ৰায় 90 দশক অতিক্ৰম কৰা ধৰ্মপ্ৰাণ তথা সত্ৰীয়া সংস্কৃতিৰ সাধক ঐতিহ্যমণ্ডিত ভালুকঘাটা সত্ৰৰ প্ৰতিষ্ঠাপক শিল্পী বিপিন পাঠক আছিল পৌৰাণিক যাত্ৰা ভাওনাৰ এগৰাকী প্ৰৱৰ্তক। খোলবাদন, নাটক, ভাওনা আৰু লোক সংস্কৃতিৰ উপৰিও একশৰণ হৰিনাম ধৰ্মৰ ৰীতি নীতি সম্পৰ্কীয় ভিন্ন কাৰ্য সম্পাদনা কৰি ঐতিহাসিক ভালুকঘাটা সত্ৰৰ প্ৰতিষ্ঠা কৰিছিল। এইগৰাকী মহান পুণ্যাত্মাৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোত গভীৰ শোকৰ ছাপ পৰে। মৃত্যুৰ দিনাও বহু সহস্ৰাধিক আত্মীয় স্বজনৰ উপৰিও গুণমুগ্ধই শোক প্ৰকাশ কৰাৰ লগতে শেষ কৃত্যত অংশগ্ৰহণ কৰে। ইফালে আজি ভাতৃ যতীন পাঠক আৰু পুত্ৰ অশ্বিনী পাঠকে বিপিন পাঠকৰ জীৱনকালৰ কৰ্ম আৰু সেৱাৰ জৰিয়তে সেৱাৰ বিষয়ে অৱগত কৰে। ইয়াৰ উপৰিও পৰিয়ালৰ লোকে সামাজিক মাধ্যমৰ জৰিয়তে মৃতকৰ আত্মাৰ চিৰ শান্তি কামনা কৰা শুভাকাংক্ষী আৰু গুণমুগ্ধক অহা 24 ফেব্ৰুৱাৰীত আয়োজন কৰা আদ্য শ্ৰাদ্ধত উপস্থিত হ'বলৈ অনুৰোধ জনায়। বকুৰ পৰা ধনমণি মেধি ৰিপৰ্টাৰ লাইভ অসম। ঐতিহ্যমণ্ডিত ভালুকঘাটা সত্ৰৰ প্ৰতিষ্ঠাকালৰে পৰা জড়িত আমাৰ ধৰ্মেশ্বৰ পাঠকৰ প্ৰথম পুত্ৰ বিপিন পাঠকৰ যোৱা 12 ফেব্ৰুৱাৰী 2025 চনত তেওঁৰ পৰলোকপ্ৰাপ্তি হয়। পৰলোকপ্ৰাপ্তি হোৱাৰ সময়ত তেওঁৰ 90 দশকৰ ওপৰত তেওঁৰ বয়স হৈছিল আৰু আজীৱন ধৰ্মীয় সংস্কৃতিৰ লগত জড়িত আৰু সংস্কৃতিৰ লগত জড়িত এজন বকো অঞ্চলৰ ভালুকঘাটাৰ লগতে বকো অঞ্চলৰ এজন পুৰোধা ব্যক্তি। তেখেতৰ ছত্ৰছায়াতে ভালুকঘাটা সত্ৰত যাত্ৰাপাৰ্টীয়ে মূৰ দাঙি উঠিছিল আৰু গোটেই অসম জুৰি এই যাত্ৰাপাৰ্টীয়ে তেওঁলোকৰ যাত্ৰা অভিনয় কৰি মঞ্চস্থ কৰি ফুৰিছিল। তেওঁ সেই যাত্ৰাপাৰ্টীৰ মেনেজাৰ হিচাপে আছিল। লগতে আছিল আমাৰ তিলোচনৰ মৌজাদাৰ অচ্যুতকান্ত কলিতা আৰু সদা মহন্ত। লগতে ময়ো আছিলোঁ তাত মেনেজাৰ হিচাপে। গতিকে তাৰপিছত এই যাত্ৰাপাৰ্টীয়ে আমাৰ দক্ষিণ কামৰূপত প্ৰথম সহ অভিনয় প্ৰচলন কৰে। সহ অভিনয় প্ৰচলন কৰি এই অঞ্চলত এটা যাত্ৰা অভিনয়ৰ যাত্ৰাপাৰ্টীৰ এটা মানে পৰিৱেশ তেওঁ সৃষ্টি কৰিছিলে আৰু সেইকাৰণেই তেওঁ আমাৰ এই অঞ্চলৰ যাত্ৰাপাৰ্টীৰ এজন প্ৰতিষ্ঠাপক আদৰ্শৱান পুৰুষ হিচাপে গণ্য কৰা হয়। ইয়াৰ লগতে আমাৰ যিহেতু পিতৃ প্ৰতিষ্ঠাকালৰ পৰা সত্ৰত জড়িত আছিল, তেওঁ কেওলা হিচাপে আছিল। তাৰপিছত তেওঁ পাঠক হিচাপে নিয়োজিত হয়। তাৰপিছত পিতৃৰ মানে পদাংক অনুসৰণ কৰি আমাৰ জ্যেষ্ঠ ভাতৃ বিপিন পাঠকে তেওঁ সত্ৰৰ পাঠকৰ গুৰি ধৰে আৰু তেওঁ সত্ৰই তেওঁ পাঠক হিচাপে নিয়োগ কৰে। আৰু সেইকাৰণেই যদিও আমি কলিতা মানুহ তথাপি আমাক এই ৰাইজে দিয়া উপাধিৰ কাৰণে আমি পাঠক উপাধিৰে বৰ্তমান বিভূষিত। এই অঞ্চলত তেওঁৰ ছত্ৰছায়াত আমাৰ বিভিন্ন সংস্কৃতিৰ ঠাল যেনেকৈ নাগাৰা নাম কি আছিল আৰু ৰামবিজয় নাটক, বাৰগোপাল আৰু খোলবাদন এইটো এটা লেখত ল'বলগীয়া হিচাপে আমাৰ এই সত্ৰত মানে প্ৰদৰ্শন কৰা হৈছিল। সভাৰ শেষত ফাগুনত এখন সভা হয়, বৰ বিষ্ণু আটাৰ তিথি মহোৎসৱ বুলি। আৰু সেই মহোৎসৱৰ শেষৰ দিনাখনে ৰামবিজয় নাটক কৰা হয়। আৰু ৰামবিজয় নাটকৰ গুৰি ধৰোতা আছিলে মোৰ জ্যেষ্ঠ ভাতৃ বিপিন পাঠক। গতিকে এই সকলোবিলাক পৰম্পৰাৰ মূলতে আছিল তেওঁৰ সংস্কৃতিবান, তেওঁৰ যিটো মন, তেওঁৰ যিটো
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰৱৰ্তন কৰা এখন হৰিনাম ধৰ্মৰ যিটো ধাৰা সেইটো সম্পূৰ্ণভাৱে পালন কৰি তেওঁ গোটেই জীৱন অতিবাহিত কৰিলে। তেওঁৰ মৃত্যুত আমি অত্যন্ত দুখিত আৰু সন্তপ্ত আমি শোক পাইছোঁ। আমাৰ পৰিয়ালৰ লগতে গোটেই অঞ্চলৰ ৰাইজে ইয়াত দুখ প্ৰকাশ কৰিছে আৰু আমাৰ সত্ৰৰ তৰফৰ পৰা তেওঁক যথোচিত সন্মান প্ৰদৰ্শন কৰি তেওঁৰ মৃতদেহ পৰম্পৰাৰে সত্ৰৰ পৰম্পৰাৰে নাম কীৰ্তন কৰি তেওঁক দাহন কাৰ্যলৈ লৈ যোৱা হয় আৰু সকলো ভকত গোটেই গাঁৱৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলো ভকত সেই দাহন কাৰ্যত উপস্থিত থাকি তেওঁৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰে। গতিকে আমি অত্যন্ত দুখিত আৰু আমি ভাবোঁ যে আমাৰ তেওঁৰ পৰম্পৰা ৰক্ষাৰ কাৰণে আমাৰ গৃহস্থৰ অৰ্থাৎ আমাৰ বংশৰ সকলোৱে সেইটো পথ অৱলম্বন কৰিব, আমি তাকে কামনা কৰোঁ। পোনপ্ৰথমে সামাজিক মাধ্যমক মই ধন্যবাদ জনাইছোঁ। আমাৰ 12 তাৰিখে পিতৃ স্বৰ্গীয় বিপিন পাঠকৰ মৃত্যু হৈছে আৰু আমাৰ খুৰাই উপৰোক্ত কথাখিনি ক'লে, তথাপিও আমাৰ দেউতাই যিখিনি কষ্ট কৰি আমাক সংস্থাপন দি থৈ গৈছে, আমি সেই হিচাপে আমি কাৰো অনিষ্ট নকৰাকৈ আমি চলিব পাৰিছোঁ আৰু তেওঁৰ নীতি আদৰ্শৰে আমি চলি আছোঁ। তেওঁ ভালুঘাটা সত্ৰত যিখিনি সাংস্কৃতিক সত্ৰীয়া বস্তু আনিছে এইখিনি লেখত ল'বলগীয়া। আমিও তেতিয়া সৰু সৰু আছিলোঁ। পোনপ্ৰথমতে আনিলে নাগৰা নাম, তাৰে পিছত বাৰগোপালৰ নৃত্য, তাৰপিছত ৰাম বিজয়, তাৰপিছত খোল বাদন। যে এইখিনি বস্তু আমাৰ ভালুঘাটা সত্ৰত আগত নাছিল আৰু তেখেতে এইখিনি আনি সত্ৰবাসীক অৰিহণা দি আজি তেওঁ সত্ৰৰ পাঠক হৈ আজি তেওঁ মৃত্যু কৰিলে। গতিকে আমি সকলোৱে পৰিয়ালবৰ্গ দুখিত হৈছোঁ আৰু তেওঁৰ বিদেহী আত্মাৰ সদগতিৰ কাৰণে আমি সদায় প্ৰাৰ্থনা কৰিম।